গুৱাহাটী সংসদীয় সমষ্টিৰ চুকে কোণে ধাৰাবাহিক প্ৰচাৰ অব্যাহত ৰাখিছে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে। আজি পুৱাৰ ভাগতে বি বৰুৱা ৰোডৰ হৰিজন কলনীত প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। অঞ্চলটোৰ সাধাৰণ ৰাইজক সাক্ষাৎ কৰি বিজেপিৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰাৰ আহ্বান বিজুলী কলিতা মেধিৰ। আমি আপোনালোকক দেখুৱাইছো, এয়া বি বৰুৱা ৰোডৰ হৰিজন কলনীত প্ৰচাৰ চলাইছে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি। আজি পুৱাৰ ভাগতে এইদৰে হৰিজন কলনীত উপস্থিত হৈ প্ৰচাৰ চলাইছে বিজেপিৰ প্ৰাৰ্থীগৰাকী। আৰু দেখিবলৈ পোৱা গৈছে গুৱাহাটীত যেহেতু অতি আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজখন। এফালে মীৰা বৰঠাকুৰৰ সবল প্ৰত্যাহ্বান আৰু আনফালে দেখিবলৈ পোৱা গৈছে শাসকীয় পক্ষৰ হৈ বিজুলী কলিতা মেধিৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। মুঠৰ ওপৰত এই আকৰ্ষণীয় ভোটযুদ্ধত কাৰ পক্ষত গুৱাহাটীবাসী ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে সেয়া লক্ষণীয় হ'ব। কিন্তু নিৰ্বাচনলৈ 2টা দিন বাকী থকা অৱস্থাত এতিয়া দিনে নিশাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ লগতে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ। খুব সুন্দৰ আৰু আপোনালোকে দেখিছেই যে আমি যিটো প্ৰান্ততে গৈছোঁ, যিটো অঞ্চলতে গৈছোঁ, যি ধৰণৰ মানুহৰ ওচৰতে গৈছোঁ, সকলোৰে সম্পূৰ্ণ সঁহাৰি আছে আৰু সকলোৱে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ লগত আছে আৰু সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ আছে আকৌ এবাৰ মোদী চৰকাৰ গঠন কৰিবলৈ। কাইলৈ যিহেতু অন্তিমটো আপোনালোকৰ প্ৰচাৰ, গতিকে আপুনি ইতিমধ্যে প্ৰায় গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰতিটো প্ৰান্ত সামৰি লৈছে। গতিকে কাইলৈৰ পৰা প্ৰচাৰ যিহেতু নহ'ব, গতিকে আজিৰ ভিতৰতে আৰু কাইলৈ যিখিনি সময় আছে সিমানখিনি সামৰি লোৱা হ'ব। আমি যিমান পাৰিছোঁ, আপোনালোকে দেখিছেই যে ৰাতিপুৱাৰ পৰা আমি ওলাইছোঁ আৰু ৰাতি কেইটাত ঘৰ সোমাইছোঁ এইটো সময়ৰ আচলতে আমি চোৱাই নাই। গতিকে য'তে যেনেকৈ ৰাইজে আমাক বিচাৰিছে, ৰাইজে কেৱল এবাৰ চাব বিচাৰিছে, আশীৰ্বাদ দিব বিচাৰিছে। গতিকে আমিও তেনেধৰণে ৰাইজৰ ওচৰ চাপিবলৈ চেষ্টা কৰিছোঁ। তেওঁতো প্ৰচাৰ মাধ্যমত বহুত কিবা কিবি কৈছে আৰু সেইবোৰ শুনি থাকিবলৈও মোৰ সময় নাই আৰু তেওঁৰ কথা চাবলৈ বা শুনিবলৈ ৰাইজৰে সময় নাই আৰু মোৰ ক'ত সময় হ'ব। 10টা বিধানসভা সমষ্টিৰ 20 লাখতকৈ অধিক আমাৰ ভোটাৰ ৰাইজ আছে, সকলোৰে কথা শুনিব লাগে। গতিকে এগৰাকী মানুহৰ কথা শুনিবলৈ সময় নাই নহয়। আপুনি কনফিডেন্ট পুৰা 110%। কিমান ভোটত জয়ী হ'ব বুলি ভাবিছে? চাওক, আমাৰ হৰিজন ভাই, আমাৰ এতিয়া ভনীসকল আছে, আপোনালোকে দেখিছে যে তেওঁলোকে সমস্যাৰ কথা কিন্তু কোনো কোৱা নাই। তেওঁলোকে কেৱল উৎসাহত আছে আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, সেইটোৱে কৈছে। ব্যৱধান আপোনালোকে ইতিমধ্যে বহুতবাৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আপুনি যদি সোধে প্ৰতিগৰাকী ৰাইজেই ক'ব ব্যৱধান কিমান হৈছে। গতিকে মোৰ মুখৰ পৰা আৰু ব্যৱধানটো শুনাৰ মই ভাবোঁ কথাই নাই, কাৰণ প্ৰতিগৰাকী ৰাইজে জানে এতিয়া আমাৰ ব্যৱধান কিমান হ'ব।